বিহপুৰীয়া মাজুলী সংযোগী দলং নিৰ্মাণকাৰী SP সিংলা কোম্পানীত বিনামূলীয়া চিকিৎসা সেৱা। বিহপুৰীয়া মাজুলী সংযোগী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP সিংলা কোম্পানীৰ বিষয়া কৰ্মচাৰীসকলে পুনগতিত চলাইছে দলং নিৰ্মাণৰ কাম। তেনে ক্ষেত্ৰত কৰ্মৰত কৰ্মচাৰীসকলৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। বাঁহগড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ মিঠু দাস, লেবৰেটৰীৰ টেকনিচিয়ান জয়ন্ত হাজৰিকা, ANM ৰিজুমণি দত্ত, লেবৰেটৰীৰ সহায়ক দীপ্তি গগৈ আৰু বিষ্ণু দেউৰীৰ সহ চিকিৎসা কৰ্মীসকলে কোম্পানীটোৰ বিষয়া কৰ্মচাৰী আৰু কৰ্মৰত বিভিন্ন প্ৰান্তৰ যুৱকসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়। কোম্পানীটোৰ নিৰাপত্তা ব্যৱস্থাপক সুকেশ ঝা আৰু তত্ত্বাৱধায়ক সুৰজ কুমাৰৰ নেতৃত্বত অৰ্ধশতাধিক কোম্পানীটোৰ কৰ্মচাৰীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। আজি বাঁহগড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা জুনাগড়ত যি কনষ্ট্ৰাকশ্যন চলি আছে, দলঙৰ কাম চলি আছে, দলং নিৰ্মাণৰ কাম চলি আছে, তাত যি SP সিংহা কোম্পানীয়ে কাম কৰি আছে, তাত যিখিনি কৰ্মৰত লোক আছে সেইসমূহক আমি স্বাস্থ্য সেৱা দিবৰ কাৰণে ইয়াত আহিছোঁ আৰু তেওঁলোকক ইতিমধ্যে স্বাস্থ্য সেৱা দি থকা হৈছে। আমাৰ ডক্টৰ মিঠু দাস আহিছে, মই নিজে লেবৰেটৰী টেকনিচিয়ান জয়ন্ত হাজৰিকা আৰু আমাৰ ANM আৰু আমাৰ সহকাৰী দুজন আহি আমি ইয়াত যিমান পাৰোঁ সিমান সেৱা আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। বাঁহগড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যিখিনি কাম কৰি আহিছে সেইটো ফিল্ডতো আমি কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু সেই মৰ্মে আমি তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে আজি আহি ইয়াতো আমি সেৱা আগবঢ়াইছোঁ। আমি তেওঁলোকে ইয়াত কাম কৰাৰ পৰা প্ৰতি মাহত আমি এবাৰকৈ আমি সেৱা প্ৰদান কৰিব চেষ্টা কৰি আহিছোঁ আৰু তাৰ পৰা আমি ভাবিছোঁ তেওঁলোক উপকৃত হৈছে। বিহপুৰীয়াৰ পৰা হৰেণ বৰা ৰিপৰ্ট, অসম আদিত্য।